হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ বাৰু ভালেই। আজি 30 তাৰিখ মাৰ্চৰ, আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী 6 বছৰ পূৰা হ'ল। তাকে মানে মই এখেতৰ কাৰণে সৰু এটা গিফ্ট আনিছোঁ। এখেতে মোক কি দিছে আপোনালোকক দেখুৱাওঁ, তাকে ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। মই এখেতৰ কাৰণে ঘড়ী এটা লৈছোঁ। এইটো এনেকুৱা মানে ইমান ধৰিব পৰা যোৱা নাই, ৰিয়েলত ধুনীয়া হয়। এইটো ভাল লাগিছেনে জনাবচোন। এইটো আৰু মোৰ কাৰণে বেগ এটা আনিছে। ইয়াতে মানে দুটা তিনিটা হেৰি আছে, এইটো একেবাৰে দীঘল, আকৌ এইটো মিডিয়াম চাইজৰ। ভাল লাগিছেনে জনাবচোন। এইটো আৰু সন্ধিয়া ৰেডি হৈ থাকিব দিছে, চাৰিআলি লৈ যাব অলপ ফুৰাবলৈ। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া সন্ধিয়া হৈ গ'ল, ৰেডি হ'লোঁ, যাবলৈ ওলাইছোঁ। এখেত আহি পালে। আমি আহিছোঁ মৰিগাঁও চাৰিআলিলৈ। এতিয়াতো দুৰ্গা পূজাও চলি আছে, কিন্তু মানুহৰ ভিৰ ইমান নাই। জুবিন দাৰ মৃত্যুৰ কাৰণে মানে মানুহৰ মন মিজাজ ইমান ভাল নাই, যিহেতু এইবাৰ বেছিভাগ মণ্ডপ নাই, মানে এনেইতো বহুত ধৰণৰ হেৰি বনায় আৰু মানুহৰ ভিৰো হয়। শেষৰ দিনা হয়তো অলপ চলপ হ'ব মানুহ, কিন্তু আগৰ তুলনাত যথেষ্ট কম, মানে যেন তেন পাৰ হৈ আছে আৰু এইবাৰ পূজা তেনেকুৱা হৈছে। মই ল'লোঁ, কিবা কিবি লৈছোঁ, অলপ টুকটাক বস্তু, ঘৰত গৈ আপোনালোকক দেখুৱাম। বিশেষ একো লোৱা নাই, আইতে অলপ চলপ লৈছে আৰু মই আজিৰ দিনটোত মানে কি কৰিলোঁ, কেনেকৈ পাৰ কৰিলোঁ, ইউটিউবত লং ভ্লগ এটা আপলোড কৰিছোঁ, চাবলৈ নাপাহৰিব। আৰু যদি কোনোবা ইউটিউবত চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। এতিয়া মই আহিলোঁ হোটেলত, নিৰামিষ ভাত খাই ল'লোঁ, মোৰ ফেভৰেট হোটেল হয়। এতিয়া ঘৰত আহি আপোনালোকক দেখুৱাওঁ কি লৈছোঁ। এইটো আঙঠি এখেতে পচন্দ কৰি দিলে, দুপাত খাৰু ল'লোঁ আৰু এডাল দীঘল মানে চেইন লৈছোঁ চাদৰ মেখেলাৰ লগত পিন্ধিবলৈ, আৰু এনেকুৱা চেইন এইডাল মানে মোৰ ফেভৰেট চেইন, মই পালে মানে লওঁৱেই আৰু আয়াতে পুতলা ল'লে, বাবলছ আৰু বেলুন, এনেকৈ বিশেষ একো লোৱা নাই আমি, এইবোৰে লৈ আহি গ'লোঁ। আজিলৈ আহিছোঁ, বাই।